এজন মুখ্যমন্ত্ৰী যদি মাত কথা হেতু হয় তেতিয়া আমি ক'ব লাগিব যে পুৰণা ফকৰা যোজনাৰ পৰা যে চুৰে নেৰে চুৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মৰিলে লগত যায় আপুনি যিমান ধুৱাই মেলাই কৰক তেখেতে হেতুকে কৰি থাকিব তেওঁৰ কথাটোৱে হেতু যিমান আপোনাৰ নেজবিলাক তেৰা আপুনি যিমানে চিধা কৰিব বিচাৰক সেই ধৰণৰ কথাই ক'ব তেওঁৰ মাত কথাই তেওঁলোকৰ পৰিচয় গতিকে এইবিলাক ফাণ্ডত মই সোমাব নিবিচাৰোঁ তেওঁ যদি এইবিলাক কৈছে মই শুনা নাই অতি ঘৃণনীয় অতি নিন্দনীয় এই কথা বতৰাবিলাক এজন মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কৈছে আকৌ আমাৰ ইয়াত সেই পূৰ্ব মুখ্যমন্ত্ৰীসকলৰ কথা মনত পৰে ক'ত সেইসকল আৰু ক'ত আজি ক'ত আছোঁ আমি এজন মুখ্যমন্ত্ৰী যদি মাত কথা হেতু হয় তেতিয়া আমি ক'ব লাগিব যে পুৰণা ফকৰা যোজনাৰ পৰা যে চুৰে নেৰে চুৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মৰিলে লগত যায় আপুনি যিমান ধুৱাই মেলাই কৰক তেখেতে হেতুকে কৰি থাকিব তেওঁৰ কথাটোৱে হেতু যিমান আপোনাৰ নেজবিলাক তেৰা আপুনি যিমানে চিধা কৰিব বিচাৰক সেই ধৰণৰ কথাই ক'ব তেওঁৰ মাত কথাই তেওঁলোকৰ পৰিচয় গতিকে এইবিলাক ফাণ্ডত মই সোমাব নিবিচাৰোঁ তেওঁ যদি এইবিলাক কৈছে মই শুনা নাই অতি ঘৃণনীয় অতি নিন্দনীয় এই কথা বতৰাবিলাক এজন মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কৈছে আকৌ আমাৰ ইয়াত সেই পূৰ্ব মুখ্যমন্ত্ৰীসকলৰ কথা মনত পৰে ক'ত সেইসকল আৰু ক'ত আজি ক'ত আছোঁ আমি এজন মুখ্যমন্ত্ৰী যদি মাত কথা হেতু হয় তেতিয়া আমি ক'ব লাগিব যে পুৰণা ফকৰা যোজনাৰ পৰা যে চুৰে নেৰে চুৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মৰিলে লগত যায় আপুনি যিমান ধুৱাই মেলাই কৰক তেখেতে হেতুকে কৰি থাকিব তেওঁৰ কথাটোৱে হেতু যিমান আপোনাৰ নেজবিলাক তেৰা আপুনি যিমানে চিধা কৰিব বিচাৰক সেই ধৰণৰ কথাই ক'ব তেওঁৰ মাত কথাই তেওঁলোকৰ পৰিচয় গতিকে এইবিলাক ফাণ্ডত মই সোমাব নিবিচাৰোঁ তেওঁ যদি এইবিলাক কৈছে মই শুনা নাই অতি ঘৃণনীয় অতি নিন্দনীয় এই কথা বতৰাবিলাক এজন মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কৈছে আকৌ আমাৰ ইয়াত সেই পূৰ্ব মুখ্যমন্ত্ৰীসকলৰ কথা মনত পৰে ক'ত সেইসকল আৰু ক'ত আজি ক'ত আছোঁ আমি এজন মুখ্যমন্ত্ৰী যদি মাত কথা হেতু হয় তেতিয়া আমি ক'ব লাগিব যে পুৰণা ফকৰা যোজনাৰ পৰা যে চুৰে নেৰে চুৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মৰিলে লগত যায় আপুনি যিমান ধুৱাই মেলাই কৰক তেখেতে হেতুকে কৰি থাকিব তেওঁৰ কথাটোৱে হেতু যিমান আপোনাৰ নেজবিলাক তেৰা আপুনি যিমানে চিধা কৰিব বিচাৰক সেই ধৰণৰ কথাই ক'ব তেওঁৰ মাত কথাই তেওঁলোকৰ পৰিচয় গতিকে এইবিলাক ফাণ্ডত মই সোমাব নিবিচাৰোঁ তেওঁ যদি এইবিলাক কৈছে মই শুনা নাই অতি ঘৃণনীয় অতি নিন্দনীয় এই কথা বতৰাবিলাক এজন মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কৈছে আকৌ আমাৰ ইয়াত সেই পূৰ্ব মুখ্যমন্ত্ৰীসকলৰ কথা মনত পৰে ক'ত সেইসকল আৰু ক'ত আজি ক'ত আছোঁ আমি